আজি মণিপুৰক আজি অসম টিমে হৰুৱাইছে ৰেগুলেমেণ্টত। আজি আগত মণিপুৰেই ভাৰতত ইহঁতক কোনেও নোৱাৰে, কিন্তু এইবাৰ আমি হৰুৱাইছোঁ। যোৱাবাৰ কিমান চনত আমি চেম্পিয়ন হৈছিলোঁ। অসম চৰকাৰেতো প্ৰায় কৰিয়ে আছে আৰু আপোনালোকক সহযোগিতা কৰিছে, সকলো ক্ষেত্ৰতো সহযোগিতা কৰি আছে। খালি আমাক ইনডোৰ ষ্টেডিয়ামটো থাকিলে ভাল হয়। ইনডোৰ ষ্টেডিয়াম মানে এই খেলটো ইনডোৰতে হয়, কিন্তু আউটফিল্ডতো খেলিব পাৰে, কিন্তু আউটফিল্ডত খেলিলে অলপ কষ্ট হয়। আমাৰ 2001-2 চনত যিকেইটা নেশ্যনেল গেমছত খেলিছিলে তেওঁলোকে গোটেই পেঞ্চন পাইছে, আৰু গোটেই ল'ৰা ছোৱালীয়ে তেওঁলোক নাতি পুতি হৈ গ'ল। মই গমেই পোৱা নাছিলোঁ। মই যেতিয়া চহী তহী কৰাৰ পিছত ইয়াতে পেঞ্চনটো হৈছে বুলি কৈছে। আমাৰ অফিচত নেহেৰু ষ্টেডিয়ামত আহি মোক ফোন কৰিছে, ছাৰ মই আপোনাক লগ কৰিব পাৰোঁ নেকি? তেতিয়া কি হ'ল, ছাৰ আমি পেঞ্চনটো পালোঁ। মানে এক্টিভ যদি হয় আমি ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব, মানে কিয় লাগিব। কিন্তু আমাৰ যিকেইটা ক্ৰীড়া সংগঠক আছে তেওঁলোক বহি থাকিব নালাগিব, আগবাঢ়ি যাব লাগিব। এতিয়া অকল ছেক্ৰেটাৰীটো কৰিব নোৱাৰে, সকলোৱে কৰিব লাগিব। ভৰি আৰু মাথা দি মাৰে। চেপাক মানে এনেই এইটো অৰিজিনেল থাইলেণ্ডৰ খেল, মালয়েছিয়াৰ খেল। চেপাক মানে কিক টাক্ৰ মানে কিক ডাবল, অৰ্থাৎ ভৰিৰে গোৰ মৰা। নেটৰ যে ভৰিৰে চাপ মাৰে, এইটো মানে চাবলগীয়া। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক, তেখেত সকলোৱে পৰিচিত অসম চেপাক টাক্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচা ডাঙৰীয়া। আৰু শেহতীয়াভাৱে সকলোৱে গম পাইছে অসমৰ চেপাক টাক্ৰ দলটোৱে খেলো ইণ্ডিয়া ইউথ গেমছ হওক, খেলো ইণ্ডিয়া বিচ গেমছ হওক, আৰু চাবলৈ যদি যোৱা যায় ভাৰতৰ প্ৰেক্ষাপটত ভাৰতীয় চেপাক টাক্ৰ দলটোও ৱৰ্ল্ড কাপতো ভাল প্ৰদৰ্শন কৰিছে। আমি চেপাক টাক্ৰৰ বিষয়ে কিছু কথা আলোচনা কৰিবৰ কাৰণে আজি মই ডক্টৰ বিষ্ণুৰাম ননিচা ডাঙৰীয়াৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰথমতে ডাঙৰীয়া, আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোককো নমস্কাৰ জনাইছোঁ। দেখা পাইছোঁ যে শেহতীয়াভাৱে অসমৰ চেপাক টাক্ৰ দলে ভাল প্ৰদৰ্শন কৰিছে। যদি আমি প্ৰথমতে চাবলৈ যাওঁ খেলো ইণ্ডিয়া ইউথ গেমছ, তাতো আপোনালোকে গ'ল্ড পাবলৈ সক্ষম হৈছিলে। গতিকে গোটেই দলটো যি প্ৰদৰ্শন আছিলে খেলো ইণ্ডিয়া ইউথ গেমছত, সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ। কি অনুভৱ আপোনাৰ? পোনপ্ৰথমে মই খেলো ইণ্ডিয়াৰ ভৱিয়াসকলক মই অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। তেখেতক আমাৰ পোনপ্ৰথমৰ বাবে খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আমাৰ ল'ৰাৰ ডাবল শাখাত স্বৰ্ণ জয়ী হৈছে, আৰু সকলো আমাৰ প্লেয়াৰসকলক মই শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু লগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ চেপাক টাক্ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত অলপতে বিহাৰত হোৱা চেম্পিয়ন হোৱাৰ বাবে তেখেতে অভিনন্দন জনোৱাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগতে আৰু এই খেলো ইণ্ডিয়াত চেপাক টাক্ৰৰ টিম ইভেণ্টত ব্ৰঞ্জৰ মেডেল পাইছে। আৰু লগতে আজি আমাৰ এই আজি ৰাতিপুৱা আজি দুপৰীয়া আজি মণিপুৰ আৰু অন্ধ্ৰপ্ৰদেশক হৰুৱাই এতিয়া আমাৰ ছেমি ফাইনেলত আজি তেওঁলোক খেলিব। আমি অলপ পিছতে আমি গম পাম। মই আশাবাদী যে অসম চেপাক টাক্ৰ দলটোৱে সোণৰ পদক জয়ী হ'ব বুলি মই আশাবাদী। প্ৰথমতে আমি খেলো ইণ্ডিয়া ইউথ গেমছৰ কথা কিছু আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু খেলো ইণ্ডিয়া ইউথ গেমছটো কিছুদিনৰ আগতে অনুষ্ঠিত হৈছিলে আৰু গ'ল্ড পাবলৈ সক্ষম হৈছিলে। ডাবুল শাখাত আপোনালোকে মেন্স ডাবুলছত আপোনালোকে পদক জয়ী কৰিবলৈ সক্ষম হৈছিলে, প্ৰথমবাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছে। গতিকে খেলো ইণ্ডিয়া ইউথ গেমছৰ দৰে টুৰ্ণামেণ্টত মানে পদক পোৱাটো ইমান সহজ নহয়। গতিকে অসমৰ দলটোক কিদৰে প্ৰিপেৰেশ্যন কৰা হৈছিলে? অসমৰ দলটো আমাৰ কোনো প্ৰিপেৰেশ্যন নাই। আমাৰ নিজেই গাঁৱত নিজৰ ডিষ্ট্ৰিক্টত খেলি থাকে, আৰু তাত প্ৰশিক্ষক আছে। তেওঁৰ মাজতে খেলি তেওঁলোকে কিবা হৈছে। আৰু যদি ভাল প্ৰশিক্ষণ হয় আৰু আমি গোটেই ভাৰততে আমি অসমে স্বৰ্ণজয়ী পদক পাব বুলি আশা কৰোঁ। আৰু বিচ গেম যিহেতু বৰ্তমান সময়ত চলি আছে, আৰু বিচ গেমছতো চেপাক টাক্ৰ দলটো ইতিমধ্যে এটা ব্ৰঞ্জৰ পদক জয় কৰিছে, আৰু আজি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে, আৰু কিছু মুহূৰ্তৰ পাছতে ছেমি ফাইনেলৰ মেচত অৱতীৰ্ণ হ'ব। এই দুটা যিটো টিম আছিলে, বিদুমুখী সিংহা গৈছে, লগতে কোচ হিচাপে গৈছে, তেখেতৰ বিষয়ে কি ক'ব? তেখেতৰ বিষয়ে তাই বিৰাট কষ্ট কৰে। তাই ইণ্টাৰনেশ্যনেল কোচ, বহুতো জেগাত তেওঁ ইণ্টাৰনেশ্যনেলত ৱৰ্ল্ড চেপাক টাক্ৰ কিংছ কাপ বহুততো তেওঁ গৈছে। এই যোৱাবাৰ লাষ্ট ৱৰ্ল্ড কাপ হৈছিলে, তাতো ছোৱালীৰ শাখাত তেওঁ পাইছে, মানে স্বৰ্ণ মেডেল পাইছে। মই আশা কৰোঁ বিদুমুখী তাই যিটো চেষ্টা কৰিছে, তেওঁ যিটো কষ্ট কৰিছে, তেওঁৰ ৰিজাল্টটো তেওঁ পাই গৈ আছে, আৰু আশা কৰোঁ তেওঁ আৰু আগুৱাই যাব বুলি মই ক'ব পাৰোঁ। আৰু বিচ গেমছত অসমৰ দলটোৰ লগত কোন গৈছে চেপাক টাক্ৰৰ?
কোচ হিচাপে তাইয়ে গৈছে আৰু মেনেজাৰ হিচাপে আমাৰ অসম চেপাক্টাৰ সন্থাৰ ট্ৰেজাৰাৰ বাবুতন সিনহা তেওঁ লগত গৈছে আৰু প্ৰথম গৈছে আৰু তেওঁ আশাবাদী যে আমাৰ ল'ৰা ছোৱালী আৰু আমি কিবা কৰিবলৈ আৰু আমি প্ৰশিক্ষণ দিব লাগিব। আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভা আছে, বহুত গাঁৱে ভূঞে আছে, কিন্তু আমি ক্ৰীড়া সংগঠকবিলাকে আমি অশেষ চেষ্টা কৰিব লাগিব আৰু অকল মানে বহি থাকিলেই নহ'ব, মানে অকল মানে ক্ৰীড়া সংগঠন কৰিলেই নহ'ব, আমি সিহঁতৰ কষ্টৰ মাজেৰে তেওঁলোকক আগুৱাই আনিব লাগিব। মই আশাবাদী আৰু ল'ৰা ছোৱালীয়ে খেলিবই। আৰু এতিয়া ল'ৰা ছোৱালীয়ে আমাৰ বৰ্তমান ল'ৰা ছোৱালীয়ে খেলাৰ প্ৰতি ইমান আগ্ৰহ হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ দিনত তেওঁৰ যোনটো চাকৰি পাইছে, তেওঁৰ আশাত তেওঁৰ ল'ৰা ছোৱালীয়ে সকলোৱে কৈছে ছাৰ আমি খেলিম আৰু পঢ়িম, আমি চাকৰি ল'ম। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতে আৰু আমাৰ ল'ৰা ছোৱালী প্ৰদৰ্শন দেখাও তেখেতে চাকৰি দিব, পেঞ্চন দিব বুলি আশা কৰোঁ। 36 নেশ্যনেল গেমছ খেলাৰ পাছত আপোনালোকে চাকৰি পাইছে? আমাৰ ল'ৰা ছোৱালী 25টা ল'ৰা ছোৱালী চাকৰি পাইছে আৰু পেঞ্চনো বহুত ল'ৰা ছোৱালী পাইছে। আমাৰ 2001-2 চনত যিকেইটা নেশ্যনেল গেমছত খেলিছিলে তেওঁলোকে গোটেই পেঞ্চন পাইছে আৰু গোটেই ল'ৰা ছোৱালীয়ে তেওঁলোক নাতিপুতি হৈ গ'ল। মই গমেই পোৱা নাছিলোঁ, মই যেতিয়া চহী তহী কৰাৰ পিছত ইয়াতে পেঞ্চনটো হৈছে বুলি কৈছে। আমাৰ অফিচত নেহেৰু ষ্টেডিয়ামত আহি মোক ফোন কৰিছে, ছাৰ মই আপোনাক লগ কৰিব পাৰোঁ নেকি? তেতিয়া কি হ'ল, ছাৰ আমি পেঞ্চনটো পালোঁ, এতিয়া মোৰ নাতিপুতি হ'ল, আমি যে এই খেলাৰ যে আমি কিবা পাইছোঁ সেইটো কাৰণে ছাৰ আপোনাক ধন্যবাদ দিব আহিছোঁ। মিঠাই লৈ আহিছে, তেওঁলোক গামোচা এখন মিঠাই দি লৈ আহিছে। 37 নেশ্যনেল গেমছত চেপাটাৰৰ ক্ৰীড়াটো নাছিলে, থকা হ'লে হয়তো আৰু খেলুৱৈ বাৰু চাকৰি পালেহেঁতেন। হয়। আৰু আমাৰ ল'ৰা ছোৱালী এতিয়া গোটেই অসমতে, আজি যোৰহাট জিলাত তিতাবৰত গোটেই আমাৰ অসমৰ ল'ৰা ছোৱালী, বহুত ভাল ল'ৰা ছোৱালী, সৰু কণ ল'ৰা ছোৱালী খেলি আছে। এতিয়া ডিব্ৰুগড়ত খেলি আছে। এতিয়া নানা ধৰণৰ অসমতে এতিয়া জনপ্ৰিয় হৈছে। আজি ৱৰ্ল্ড কাপত আজি ইণ্ডিয়া চেম্পিয়ন হৈছে। আগত চেপাক টাক্ৰৰ বিহাৰতো মই যেতিয়া ৱৰ্ল্ড কাপত গৈছিলোঁ তেতিয়া বিহাৰত কি খেল, পিছত মানুহে যেতিয়া খেলটো দেখাৰ পিছত মানুহে একদম মানে বেলেগ ধৰণৰ খেল বুলি কৈছে। তাৰপিছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ নিজেই টুইট কৰিছে, কংগ্ৰেচুলেশ্যন দিছে। সেই আমি চবেই আশাবাদী। সেইকাৰণে উত্তৰাখণ্ডত যেতিয়া নেশ্যনেল গেমছত চেপাটাৰৰ ক্ৰীড়াটো অন্তৰ্ভুক্ত হোৱা নাছিল, খেলুৱৈসকল অলপ হতাশাত ভুগিছিলে নেকি? তাৰপাছত হতাশাত হৈছে, কিহৰ কাৰণে এতিয়া টেকনিকেল প্ৰব্লেম হৈছে, তাত মানে তাত সকলো গেম লোৱা নাছিলে। আমাৰ কিবা টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে অন্তৰ্ভুক্ত নহ'ল। কিন্তু আশাবাদী ল'ৰা ছোৱালী লাষ্টলৈকে কিন্তু চলি আছিলে, যুঁজখন চলি আছে। কিবা কাৰণত টেকনিকেল প্ৰব্লেম কিবা হ'ল, কিন্তু আশাবাদী ল'ৰা ছোৱালী মানে আকৌ আহি আছে। এইটো 27ত যিহেতু ওচৰতে হ'ব, মেঘালয়তে হ'বলৈ গৈ আছে, গতিকে 27ত অন্তৰ্ভুক্ত থাকিব মানে হ'ব আশাবাদী হ'ব। যিহেতু এতিয়া আমাৰ খেলো ইণ্ডিয়াতে হ'ল, যেতিয়া খেলো ইণ্ডিয়া জেগাতে হ'ল, তেতিয়া আমি এতিয়া আশাবাদী মেঘালয়ত হ'ব। আমি নিশ্চয় পদক জয়ী কৰিম আমি বুলি আশাবাদী। যিহেতু আপুনি ৱৰ্ল্ড কাপৰ কথা কৈছে, আপুনি বিহাৰত নিজে উপস্থিত আছে, যিটো আপোনাৰ 20ৰ পৰা 25 মাৰ্চলৈ বিহাৰত অনুষ্ঠিত হৈছিলে আৰু ভাৰতে খুব সুন্দৰ প্ৰদৰ্শন কৰিছিলে, কেইবাটাও মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে, তেখেতৰ টুইটাৰত শুভেচ্ছা জ্ঞাপন কৰিছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে চেপাক টাক্ৰৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰো নজৰ আছে। মই সুধিব বিচাৰিছোঁ যে এই চেপাক টাক্ৰক আপুনি যিহেতু বিহাৰলৈ গৈছে, তাতে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি পাবলৈ সক্ষম হ'ল বিহাৰত মানে ইমান প্ৰথমত বিহাৰৰ মানুহবিলাকে মানে তাত কি খেল যেতিয়া দেখিছে নহয়, ভৰি আৰু মাথা দি মাৰে। চেপাক মানে এনেই এইটো অৰিজিনেল থাইলেণ্ডৰ খেল, মালয়েছিয়াৰ খেল। চেপাক মানে কিক টাক্ৰ মানে কিক ডাবল, অৰ্থাৎ ভৰিৰে গোৰ মৰা। নেটৰ যে ভৰিৰে চাপ মাৰে, এইটো মানে চাবলগীয়া। মানে একদম জিমনাষ্টিকত যেনেকৈ জঁপিয়াই মাৰে, জঁপিয়াই মানে চাপ মাৰে। তেতিয়া গোটেই বিহাৰৰ পাব্লিকবিলাকে তাতে চবেই ভাল পাইছে। মানুহ একদম দৰ্শক মানে ইনডোৰ গেমত মানে ভৰ্তি হৈ গ'ল। তাৰপিছত তাত তেতিয়াই মোক এটা চিনাকি এনেকৈ সাংবাদিক পালে, মোক ফোন মাৰিছে। ফোন মাৰোঁতে কৈছে, আৰে বিষ্ণুজী আপ কাহা হে, হাম ভি ইয়ামে আপকো দেখ ৰাহে বোলে। তাৰপিছত তেখেতে গোটেই সাংবাদিকবিলাক মোৰ চব গোটেই বন্ধু হৈ গ'ল, মানে পুৰণা চিনাকি আছিলে ক'ত। তাৰপিছত তেওঁ মোৰো ইণ্টাৰভিউ ল'লে, 2-3টা ইণ্টাৰভিউ ল'লে। মানে বিহাৰৰ এটা মানে লোকেল ল'ৰা নিচিনাই হৈ গ'ল, মানে যিজন তাৰ অৰ্গেনাইজিং কমিটিৰ ছেক্ৰেটাৰী মানে হৈ গ'ল।
মানে অবাক হৈ গ'ল আৰু নুনিছা কিয়া কেছে হাই আপতো ইয়াকে ঘৰ কা আদমি হাই এনেকৈ বুলি কৈ দিছে। বিৰাট ভাল লাগিল, তাত থাকিও ভাল লাগিল। আমাৰ সহজ সৰল মানুহ, আমাৰ নিচিনাই মানুহ। মই তাত বঁটা বিতৰণো কৰিছোঁ তাত বিৰাট ভাল লাগিল। আৰু গোটেই তাৰ যিজন DG ডাইৰেক্টৰ জেনেৰেল পুলিচ, তেখেতৰ নামটো পাহৰিলোঁ, তোমাৰ ফটোটো আছে। তেখেতেই চব ইনিচিয়েটিভ লৈছে। তেওঁৰ ইনিচিয়েটিভতে গোটেই হৈছে। তেওঁ বিৰাট চিৰিয়াছ, মানে মানুহজন ভাল। আৰু তেওঁ গোটেই খেলৰে তেওঁ ডাইৰেক্টৰ তাতে হিচাপে আছে, মানে বিৰাট ভাল। আৰু খেলুৱৈসকলক আগন্তুক সময়ত সুপৰিকল্পিতভাৱে আগবঢ়াই নিবলৈ হ'লে একাডেমীৰ নিশ্চয় আৱশ্যক হ'ব। গতিকে একাডেমীৰ কথাটো ভাবিছে নেকি আপোনালোকে? মানে একাডেমীও আমি কথা ভাবিছোঁ। আমি যুঁজা চলি আছোঁ। আমি আমাৰ অসমত আমাৰ মিটিং হ'ব। আমি মিটিঙত আলোচনা বিবেচনা কৰি আমি একাডেমীতে আমি গুৱাহাটী চেণ্টাৰ আৰু এটা আপাৰ আছামৰ চেণ্টাৰ এটা দিম বুলি ভাবিছোঁ। আৰু আশাবাদী, আৰু আমি এই জুলাই মাহত আমাৰ ছামাৰ কেম্প, এনেই কোচিং কেম্প এটা কৰিম, মানে 15-20 দিনীয়া কোচিং কৰিম। আশাবাদী বহুত ল'ৰা ছোৱালী ওলাব আৰু চেপাক টাকৰৰ পৰাই নাম উজ্বলাব অসমত, আৰু তেওঁৰ পৰাই আমাৰ ল'ৰা ছোৱালীৰ চাকৰিও পাব, পেঞ্চন পাব, মই আশাবাদী। অলপ ইতিহাস জানিব বিচাৰিছোঁ চেপাক টাকৰৰ, অসমৰ ইতিহাসটো। অসমলৈ কেতিয়া চেপাক টাকৰ আহিছিলে বা কোনে আনিছিলে ইয়াতে, আৰু বৰ্তমান সময়ত তেতিয়াৰ পৰিৱেশ কেনেকুৱা আছিলে বাৰু এতিয়াৰ পৰিৱেশ আপুনি কেনেকুৱা দেখা পাইছে চেপাক টাকৰৰ? চেপাক টাকৰৰ যেতিয়া মই আছিলোঁ, তেতিয়া আমাৰ অনিল সিং বুলি এজন আছিল। তেওঁ অলৰেডি ঢুকালে। তেওঁ আৰু মনোৰঞ্জন দাস বুলি, তেওঁ কটন কলেজৰ প্ৰফেচাৰ, তেওঁ ভাইচ প্ৰেচিডেণ্ট, তেওঁ ছেক্ৰেটাৰী আছিলে। তাৰপিছত আমাৰ সভাপতি আছিলে আমাৰ শৰৎ বৰকটকী ছাৰ আছিলে, মিনিষ্টাৰ যে আছিল, তেখেত আছিলে। তেতিয়া মোক অনিল সিঙে ক'লে, আমি 1999 মই মানে মণিপুৰ নেশ্যনেল গেমছ হৈছিলোঁ। তেতিয়া মোক কৈছে অনিল সিং বুলি মানুহজনে, তেওঁ মোক ক'লে যে আপুনি চেপাক টাকৰত আহক, অলপ আপুনি খেলখন খুব ইণ্টাৰেষ্টেড, আহক। আহিলোঁ পিছত মোক এটা দায়িত্বভাৰ দিলে। এই দায়িত্বভাৰ দিয়াৰ পিছত তাৰপিছত মানে চেপাক টাকৰৰ কি বস্তু মানুহে গমেই নাপায় সেই টাইমত। তাৰপিছত এনেকুৱা কৰি মানে আমাৰ নেশ্যনেল গেমছতো পদক বহুত পাইছে। তেতিয়া বহুত ল'ৰা ছোৱালীয়ে টকাও পাইছে, হাইজো পাইছে। আৰু সেই কৰিয়ে মানে চলি আছে। কথা এইটো 2002-2005 এনেকুৱা চনৰ পৰা। 2005 পৰা এতিয়া পৰিৱেশ কেনেকুৱা? 2005 তেতিয়াও আছিলে, ইমান জনপ্ৰিয় নাছিলে, এতিয়া বেছি জনপ্ৰিয় হৈছে। মানে ভাৰততো জনপ্ৰিয় এতিয়া, তেতিয়া ইমান এটা নাছিলে। তেতিয়া 20 বছৰত মানে অসমত চেপাক টাকৰৰ ক্ৰমে জনপ্ৰিয়তা হৈ আহি আছে। গতিকে সেইখিনি কৰিবলৈ যাওঁতে আপুনি কিমানখিনি কষ্টৰ সাধনা কৰিব লগা হৈছে? কষ্ট কৰিব লগা, চবকো চেপাক মানে বুজি নাপায়, খেলিব নোৱাৰে। আমাৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত যিকেইটা জিমনাষ্টিক, ফুটবল, কেৰাটে, সেইবিলাক ল'ৰা ছোৱালীয়ে খেলিব পাৰে। এনেই আমাৰ ল'ৰা ছোৱালীবিলাক খেলিব নোৱাৰে, এই ভৰি যে দাঙিব নোৱাৰে। আৰু বেছিভাগ ফুটবল খেলে, ফুটবলতে বিৰাট অলপ কষ্ট কৰিবলৈ নিবিচাৰে। টাইকোৱনডো খেলে, এনেকুৱা ধৰণৰ। আৰু সেই হিচাপে মানে কৰি এনেকুৱাই এতিয়া মানে চবেই ইণ্টাৰেষ্টটো দেখিছে। আজিকালি খেলিলে চাকৰি পায়, দৰমহা, পেঞ্চন পায়, সেই ইয়াতেই খেলো, সকলো খেলততো নাপাব পাৰে, ইয়াত খেলি চাওঁচোন, সেই বুলি ল'ৰা ছোৱালী এতিয়া আহি আছে। কিমানমান আছে এক্টিভ জিলা? কিমানমান আছে আপোনালোকৰ? আমাৰ এক্টিভ জিলা এনেই আছে, এনেই 22খন জিলা আছে, তাৰে প্ৰায় 17-18খন জিলা এক্টিভ আছে মানে। কিন্তু মানে বেছিকৈ ভাল খেলে আমাৰ বৰাক ভেলী, ডিব্ৰুগড়, যোৰহাটৰ আৰু কাৰ্বি আংলঙৰ 2-এজনী আছে। আৰু ইমান এই কৰে। প্ৰতিখন জিলাত যদি আপোনালোকৰ এক্টিভ হৈ যায় চেপাক টাকৰটো, তাৰ পাছৰ পৰিৱেশটো কেনেকুৱা হ'ব পাৰে? কেনেকুৱা মানে তাৰ পাছৰটো মানে এক্টিভ যদি হয়, আমি ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব, মানে কিয় লাগিব। কিন্তু আমাৰ যিকেইটা ক্ৰীড়া সংগঠক আছে, তেওঁলোক বহি থাকিব নালাগিব, আগবাঢ়ি যাব লাগিব। এতিয়া অকল ছেক্ৰেটাৰীটো কৰিব নোৱাৰে, সকলোৱে কৰিব লাগিব। তাত মানে আজি 6 বছৰ কাৰ্বি আংলঙত চেপাক টাকৰ আছে, তেওঁ নিজে ইনিচিয়েটিভ ল'ব লাগিব। ডিব্ৰুগড় যেনেকুৱা লৈছে, মানে আন ডিষ্ট্ৰিক্টতো চবেই অলপ ইনিচিয়েটিভ ল'ব লাগিব। সদায়তো মই কৈ থাকিব নোৱাৰোঁ। সেই হিচাপত যদি হয় নহয়, আমাৰ ল'ৰা ছোৱালী বহুত মানে ভাৰতৰ নাম উজ্বলাব। কৰণীয় বহুখিনি আছে। অসম চৰকাৰৰ কৰণীয় আছে নেকি এই ক্ষেত্ৰত? অসম চৰকাৰৰ কৰণীয় নাই, অসম চৰকাৰেতো প্ৰায় কৰিয়ে আছে। আৰু আপোনালোকৰ সহযোগিতা কৰিছে? সকলো ক্ষেত্ৰতো সহযোগিতা কৰি আছে। খালি আমাক ইনডোৰ ষ্টেডিয়ামটো থাকিলে ভাল হয়। ইনডোৰ ষ্টেডিয়াম মানে এই খেলটো ইনডোৰতে হয়, কিন্তু আউটফিল্ডতো খেলিব পাৰে। কিন্তু আউটফিল্ডত খেলিলে অলপ কষ্ট হয়,
মানে যোৱাৰ আগমুহূৰ্তত আপোনালোকৰতো প্ৰেক্টিচটো সৰু সজাইতে হয় আমি যিমানটো দেখা পাইছোঁ গতিকে আপোনালোকৰ যদি নিজাকৈ পাৰ্মানেণ্টলি যদি এটা ইনডোৰ ষ্টেডিয়াম দিয়ে নিজকে পাৰ্মানেণ্ট যদি দিয়ে তেতিয়া আমাৰ বিৰাট ভাল হয় কিবা আমাৰ জানিব বিচাৰিব নেকি এই ক্ষেত্ৰত নে জনাইছে অলৰেডি আপোনালোকে নাই এনেই জনাইছোঁ আৰু দিও আছে আৰু আমি নিজে ইনিচিয়েটিভ আমি চৰকাৰকো আমি ক'ম আৰু ক'লে নিশ্চয় দিবই যিহেতু আপুনি কেইবাটাও দশক ধৰি পেলাই চেপাক টাক্ৰৰ লগত জড়িত হৈ আছে গতিকে অসমৰ খেলুৱৈসকলক লৈ কি আশা প্ৰত্যাশা আছে চেপাক টাক্ৰৰ আৰু কি হোৱাটো বিচাৰে খেলুৱৈসকলক অসমৰ চেপাক টাক্ৰৰ ক্ষেত্ৰত কি হিচাপে চাব বিচাৰে আপুনি এতিয়া মানে অসমৰ এতিয়া আমি এতিয়া সকলো এতিয়া আমি ভাৰতৰ ভিতৰতে আমি কি কওঁ এইটো স্বৰ্ণজয়ী পোৱাটো আমি আশা কৰোঁ ইণ্ডিয়া টীমত যদি অসমৰ খেলুৱৈ অন্তৰ্ভুক্ত হয় ইণ্ডিয়া টীম অলৰেডি এটা দুটাটো হৈ আছে এটা ল'ৰা এটা ছোৱালীটো হৈ আছে এটা প্ৰিয়া দেৱী আৰু অমৰজিৎ সিং বুলি এটা আছে আৰু প্ৰশিক্ষক হিচাপে এটা তিনিটা আমাৰ আছে এইটো আমি গৌৰৱৰ কথা আগততো আমাৰ নায়েই মানে এতিয়া লাহে লাহে হৈ থাকিব কোচৰ অলপ অভাৱ আছে নেকি বাৰু আপোনালোকৰ কোচৰ অভাৱ নাই তাৰমানে কোচৰ অভাৱ নাই মানে তাৰমানে আমাৰ যিকেইটা ছিনিয়ৰ প্লেয়াৰবিলাকে এতিয়া কোচ দিব পাৰে তেওঁলোকে এতিয়া খেলাৰ বয়সো হৈছে ইয়াতে কোচ দিব পাৰিব কোচ ইমান চিন্তা নাই আমাৰ আৰু যদি গোটেই অভাৰঅল যদি পৃথিৱীত চোৱা যায় মানে ইণ্ডিয়া টীমটো কেনেকুৱা হিচাপে আছে কেনেকুৱা ৰেংকিঙত আছে বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত আমাৰ ছেকেণ্ড পজিশ্যন হয় কেতিয়াবা থাৰ্ডটো হয় কেতিয়াবা ফাৰ্ষ্টো হয় মানে এতিয়া ছোৱালী শাখাত 1 নম্বৰত আছে আৰু ল'ৰা শাখাত 2 নম্বৰত আছে এনেকুৱা মানে আপ ডাউন হৈ থাকে খেলটো কৰি আছে এতিয়া আগতে মণিপুৰ বুলি ক'লে মণিপুৰক আজি অসম টীমে হৰুৱাইছে ৰেগ' ইভেণ্টত আজি আগত মণিপুৰেই ভাৰতত ইহঁতক কোনেও নোৱাৰে কিন্তু এইবাৰ আমি হৰুৱাইছোঁ যোৱাবাৰ কিমান চনত আমি চেম্পিয়ন হৈছিলোঁ 2011 নে 12 চনতো আমি চেম্পিয়ন হৈছিলোঁ তেতিয়া মণিপুৰটো চব গেমতে মণিপুৰ সকলো ইভেণ্টতে আগবঢ়াই ইহঁতৰ অকল চেপাক টাক্ৰৰ টীমে হৰুৱাই দিছে ভাল কথা চেপাক টাক্ৰৰ টীমতে আজি হৰুৱাই দিছোঁ ছেমি ফাইনেলত গৈ এতিয়া ডিউৰ লগত খেলা হ'ব এতিয়া আপুনি গম পাব অলপ পিছত 4টাৰ পিছত আৰু আশাবাদী চেম্পিয়ন হ'ব চৰপৰে আৰু এই গেমটোৰ প্ৰতি আকৰ্ষিত হৈ যিসকল খেলুৱৈয়ে আপোনালোকৰ চেপাক টাক্ৰৰ ক্ৰীড়াৰ সৈতে জড়িত হ'ব খোজে তেখেতসকলক উদ্দেশ্যি আপুনি কি আহ্বান আৰু কি পৰামৰ্শ দিব বিচাৰিব সকলোৱে চেপাক টাক্ৰত সকলো ৰাইজে আহক আমাৰ ইয়াত সহায় সহযোগিতা কৰক আমি সদায় ৱেলকাম কৰিছোঁ আৰু আশাবাদী সকলো আহিব বুলি নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ সপোনখিনি পূৰ্ণ হওক সেয়া আমি আশা কৰিছোঁ থেংক ইউ ধন্যবাদ আপোনালোকো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান কষ্টৰ মাজত ইয়াত আহিছে আপোনালোকে স্পৰ্টছৰ নিউজটো আপুনি দিছে তাৰ বাবে বহুত ঘগো স্পৰ্টছক মই ধন্যবাদ জনাই মোৰ ইয়াতে সামৰি মাৰিছোঁ নিশ্চয়কৈ এয়া আছিল অসম চেপাক টাক্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচা ডাঙৰীয়া তেখেতে জনালে তেখেতৰ সপোনৰ কথা শেহতীয়াভাৱে অসমৰ চেপাক টাক্ৰ দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত খুব সুন্দৰ প্ৰদৰ্শন কৰিছে সেয়া লাগিলে খেলো ইণ্ডিয়া ইউথ গেমছেই হওক লগতে খেলো ইণ্ডিয়া বিচ গেমছেই হওক লগতে ভাৰতীয় দলটো সুন্দৰ প্ৰদৰ্শন কৰি গৈছিলে ৱৰ্ল্ড কাপত বিহাৰত অনুষ্ঠিত হোৱা আমি আশা কৰিম ভাৰতৰ এই খেলুৱৈসকল বা অসমৰ খেলুৱৈসকলে চেপাক টাক্ৰৰ খেলুৱৈসকলে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এইদৰে নাম উজ্বলাই যাওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098
7002 33540 88765 21098 website www.aipguwahati.in